গোৱালপাৰাৰ মাটিয়াত প্ৰায় 2 বছৰে বন্ধ হৈ আছে এটা অংগনবাড়ী কেন্দ্ৰ। খাদ্য সা সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে শিশু, কিশোৰী আৰু গৰ্ভৱতী মহিলা। খাদ্য পুষ্টিকৰ আহাৰ বিতৰণৰ নামত কৰ্মীগৰাকীয়ে অনিয়ম সংঘটিত কৰাৰ অভিযোগ কৰিছে ৰাইজে। মাটিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ 23 নং মামুদপুৰ তেলিপাৰা অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী চাহেৰা খাতুনে কেন্দ্ৰৰ সা সৰঞ্জামৰ লগতে শিশু খাদ্যসমূহ পৰিচালনা সমিতিৰ অজ্ঞাতে নিজ ঘৰত ৰাখি আহিছে। এই ক্ষেত্ৰত বিভাগক জনোৱাৰ পিছতো সুফল পোৱা নাই স্থানীয় ৰাইজে। ইপিনে মেৰামতিৰ অভাৱত কেন্দ্ৰটো জহি খহি যাবলৈ লৈছে। ছালৰ 3 ফুটি ভিতৰত পানী জমা হোৱাৰ উপৰিও বোকাময় হৈ গোহালিত পৰিণত হৈছে। বৰ্তমানে ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰিছে কেন্দ্ৰটো। সেয়েহে কেন্দ্ৰটো শীঘ্ৰে মেৰামতি কৰাৰো দাবী জনাইছে ৰাইজে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, MT নিউজ। এতে কোনো অংগনবাদী হিচাপে কোনো দায়িত্ব নাই। তাৰ পাছত এতে কোনোবা কি ধৰণৰ যিকোনো বস্তু আহিলে তাৰ নিজস্ব কথা। কোনো প্ৰেচিডেণ্টে যে এতে কোনো সহায় গাড়ী পাব কোনো এটা সুবিধা নাপায়। আপনি পৰিচালনা সমিতিৰ সভাপতি হয়? হয়। তাৰ পাছত এতে কোনো যিকোনো ধৰণৰ বস্তু এতে নাহে। খাদ্য নাহে নেকি? খাদ্যও নাহে, কোনো যিকোনো বস্তু খাদ্য আহিলেও এতে খাদ্য নাপায়। আজি 6 মাহৰ পৰা কিছু নাই, ঘৰত লৈ যায়। কি কৰে কি নকৰে সেইটো আমাক টকা পাত্তাই নেদেহি। কৰ্মীগৰাকীৰ ঘৰত কৰ্মীৰ ঘৰত লৈ যায়। আপোনালোকে একো ব্যৱস্থা লোৱা নাই? আমি কিন্তু ব্যৱস্থা ৰাইজে কৰবাই নৰে। তাকে গাড়ী দামি এখন কিছু কবাও নৰে। তাতে বিভাগত জনাইছিল নেকি আপোনালোকে? আমি জানা নাই, জনোৱা নাই। কাৰ্যালয়টোৰ ভিতৰততো একোৱেই নাই? কিছু নাই, কিচ্ছু নাই। এতে কিছু চেয়াৰ এখন নাই, চামুচ নাই। কি ক'ব আপুনি এতিয়া? এখন ক'ব লগা মানে আমাক ৰাইজৰ বিচাৰ লাগে। দাদা কি হৈছে কওকচোন? কি হৈছে মানে অংগনবাদীখনত কোনো ধৰণৰ খাদ্য আহে, কিবা আহে, ক'ত যায় ক'ত নাযায়, কোনো ধৰণৰ ৰাইজে বাচ্চা শিশুৱে নাপায়। আৰু যিহেতু স্কুলখন মানে কোনো ধৰণৰ মানে ৰিপেয়াৰিং নহয়, টিন গোটেই ভাঙি গৈছে, জংঘল হৈ আছে। আমাৰ এতিয়া আবেদন আৰু কি বস্তুখিনি মেৰামতি কৰি ভাল হ'ব লাগে, বস্তুখিনি ইয়াতে আহিব লাগে। আজি বছৰ ধৰি বছৰ গুজৰি যায়। আমি হয়তো কমপ্লেইন কৰিলেও আমি একো কৰিব নোৱাৰোঁ। সেইকাৰণে আমি নিউজ কৰিব বাধ্য হৈ গৈছোঁ। কি নাম কৰ্মীজনৰ নাম? কি কৰ্মীজনৰ নাম? চাহেৰ বানু। তেওঁ ঘৰতে ৰাখিছে গোটেই? সিহঁতক এইটো মই নাজানো, ঘৰত ৰাখিছে নাৰাখিছে সেইটো মই নাজানো, কিন্তু মুঠতে ইয়াতে নাই, ক'ত আছে আমি এইবিলাক নাজানো আৰু কি। যিহেতু আমি ৰাইজ হিচাপে কৈছোঁ আৰু কি বস্তুখিনি ভাল হ'ব লাগে, তদন্ত হ'ব লাগে, ভালকৈ তদন্ত কৰি হেনা বস্তুখিনি ভালকৈ চলাব লাগে। জানিব পৰা মতে ইয়াৰে মানে সহায়িকাগৰাকী ৰিটায়াৰ্ড হ'ল, নতুনকৈ আবেদন কৰিছে কোনোবা? নতুনকৈ বহুত আবেদন কৰিছে। এখন কাৰোবাৰ কি আছে তাৰমানে জানামতে আৰু কি আমাৰ ৰাইজৰ কথা আৰু কি, মানে এজন ঘৰত 2জন চাকৰি হ'ব নালাগে। মানে এটা পৰিয়ালত এটা পৰিয়ালত 2টা চাকৰি হ'ব নালাগে।